মোৰ উপস্থিতিটো শেষ আমাৰ প্ৰচাৰ কাৰ্যসূচী আমি টেঙাখাটৰ পৰা আৰম্ভ কৰি এনেকৈ দুলীয়াজান আহি উপস্থিত হৈছোঁ। এটা দীঘলীয়া যাত্ৰা পৰিক্ৰমা আমি অতিক্ৰম কৰিলোঁ আৰু দেখিছোঁ যে সমগ্ৰ যাত্ৰাপথত সকলো ৰাইজৰ অফুৰন্ত সহায় সমৰ্থন সহযোগিতা আৰু সকলোৰে উৎসাহপূৰ্ণ এটা ব্যৱহাৰ আৰু সকলোৰে চকুত আমি দেখিছোঁ যে এইবাৰ সাম্প্ৰদায়িক শক্তি গুফৰাই দিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে সংকল্প গ্ৰহণ কৰিছে আৰু এটা আশাবাদী তেওঁলোকৰ চকুত ভাৱনা প্ৰতিশ্ৰুত হৈছে। গতিকে আমি আশা ৰাখিছোঁ এইবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত এটা ইতিহাস হ'ব। ডিব্ৰুগড় লোকসভাত ৰাইজে এইটো প্ৰমাণ কৰিব যে ধনবল বাহুবল সাম্প্ৰদায়িকতাৰ ৰাজনীতি সাধাৰণ জনগণৰ শক্তিৰ ওচৰত টিকি থাকিব নোৱাৰে। গণতন্ত্ৰৰ ৰাইজেই ৰজা। সংবিধান আৰু গণতন্ত্ৰৰ সংকট হ'লে ৰাইজে সকলো সিদ্ধান্ত ল'ব পাৰে। ৰাইজে সাম্প্ৰদায়িক শক্তি বিভাজনকামী শক্তি আৰু গণতন্ত্ৰৰ প্ৰতি ভাবুকি অনা শক্তিসমূহক উৎখাত কৰিবৰ কাৰণে ৰাইজে সংকল্পবদ্ধ। এই কথা এইবাৰ এই যাত্ৰা বা ৰাইজৰ চাৰিওফালৰ যিটো উৎসাহপূৰ্ণ যিটো পৰিৱেশ সেই পৰিৱেশে প্ৰমাণ কৰিছে। আপোনালোকে সকলোৱে দেখিছে যে বিজেপিৰ সভাবোৰত মানুহ অহাটো বাদ দিছে। চকী আধা খালী থাকে। যিমান মানুহ আহে তাতকৈ বেছি গাড়ী আৰু তেওঁলোকক টকা পইচা দিয়াৰ পাছতো মানুহ তালৈ নাহে। গতিকে এই কথাই প্ৰমাণ কৰিছে দুটা দিনমান ভাড়াতীয়া মানুহ আনি তেওঁলোকে যথেষ্ট বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত বা ছ'চিয়েল মিডিয়াত বহু কিবা কিবি কথা কৈ আছে। লাহে লাহে যিমান দিন গৈছে সিমান তেওঁলোকৰ পৰা মানুহ দূৰলৈ আঁতৰি গৈছে। আৰু সেইদৰে প্ৰথম অৱস্থাত তেওঁলোকৰ প্ৰলোভনৰ ৰাজনীতিত মানুহ ভুল গৈছিল। তেওঁলোকৰ মিছা কথাত ভুল গৈছিল। যেনেকৈ তেওঁলোকে বন্ধন গোটৰ ঋণ ৰেহাই দিম বুলি কৈছিলে, অমৃত বৃক্ষৰ সময়ত মানুহক পইচা দিম বুলি কৈছিল। কিন্তু দিন যোৱাৰ লগে লগে তেওঁলোকৰ ফাঁকি কথা মিছা প্ৰলোভনত ৰাইজ এতিয়া ভুল যোৱা নাই। ৰাইজে দেখিছে যে এই সময়ত সময়ৰ আহ্বান, দেশক বচাব লাগে, দেশৰ সংবিধান আৰু গণতন্ত্ৰ বচাব লাগে। গতিকে সেইকাৰণে সকলোৱে বিজেপিৰ বিৰুদ্ধে অৱস্থান কৰিছে। পিকচাৰ আপোনালোকে সকলোৱে দেখিছে, নিৰপেক্ষ আপোনালোক নীৰৱ দৰ্শক। আৰু এই গোটেই পৰিৱেশ দেখাৰ পাছত আপোনালোকে নিজে উপলব্ধি কৰিছে যে ইতিমধ্যে বিজেপিয়ে চাৰেণ্ডাৰ কৰিছে। ইতিমধ্যে আমাক বিজেপিয়ে ৱাক অভাৰ দিছেই। গতিকে অহা 19 তাৰিখে নিৰ্বাচনত এটা ভাল ফলাফল, শক্তিশালী ফলাফল আহিব। মই কৈছোঁ ইতিহাস হ'ব। আৰু অহা দুটা দিনত মই সেইকাৰণে ৰাইজক কৈছোঁ, আমাৰ যিসকল দলীয় কৰ্মকৰ্তা নেতা আছে আশ্বস্ত হ'ব নালাগে। জয় আৱশ্যভাৱে আমি নিশ্চিত, কিন্তু বেছি মাৰ্জিনত জিকিবৰ কাৰণে এইকেইটা দিন সকলোৱে দিন ৰাতি একাকাৰ কৰি 24/7 24/7 সময় দি সকলোৱে যাতে এই সময় দিয়ে, কাম কৰে। তেওঁলোকে মানুহৰ ওচৰলৈ যায়, সকলোকে য'ত য'ত বাকী আছে, য'ত অকণমান ডেমেজ হৈছে ডেমেজ ৰিপেয়াৰিং আৰু কণ্ট্ৰল কৰি যাতে ব্যৱধান বেছিকৈ বঢ়ায় তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। বেয়াত নষ্ট আছে আকৌ আমাক এয়া বা ক'লৈকে নষ্ট আছে নহয়। আমাৰ এনেকুৱা নষ্ট আছে নহয়। এবাৰ ক'লে ইয়াত, এবাৰ ক'লে 16 নম্বৰত, এবাৰ এতিয়া আকৌ লাষ্ট টাইম ক'লে ইয়াত।